I see trees of green, red roses too. I see the moon for me and you, and I think to myself, what a wonderful world. I see skies of blue and clouds of white. মোৰ নাম ৰাজা, মোৰ জন্মস্থান তেজপুৰ আৰু তেজপুৰ মই এটা ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ কাষতে জন্ম। চ' সৰুৰ পৰা যিখিনি মানে অসমৰ যিটো কালচাৰ সেইখিনি মই সৰুৰ পৰা পাইছিলোঁ। আৰু যিহেতু বংশত এটা বস্তু আছিলে, এই 1951ৰ প্ৰথম ইলেকশ্যন, সেই সময়ত মোৰ ককা ইলেকশ্যন খেলা মানুহ। এই সময়তে তেওঁ তাৰমানে স্কুল সামাজিক কাম বহুত কৰিছিলে, স্কুলো খুলিছিলে। চ' সেইবোৰৰ ভিতৰত সোমাই গ'ল আৰু কেতিয়াও ভবা নাছিলোঁ যে জন্মস্থানত মৰিম বুলি কেতিয়াও আশা কৰা নাছিলোঁ মই, আৰু মৰিব বিচৰা নাই। তাৰমানে ঈশ্বৰে যদি কি কয় এইখিনি ক'ব নোৱাৰোঁ। চ' সেই চিন্তাধাৰা, সেই চিন্তা লৈ তাৰমানে মই ওলাই আহি ক'ত কি কৰোঁ ক'ব নোৱাৰোঁ। কাৰণ শিক্ষাও ইমান এটা খুব এটা এইটো নহয়, কাৰণ শিক্ষাটো যিমান পঢ়িলেও কম পৰি যায়। আৰু যিহেতু প্ৰকৃতিৰ মাজতে জন্ম, পাহাৰ পৰ্বত পানী গছ গছনি পোক পৰুৱা চৰাই সেইবোৰ চাই ডাঙৰ হৈছোঁ, গড় চাই ডাঙৰ হৈছোঁ। সেইবোৰ চোৱাৰ পিছত তাৰমানে কি বহল পৰিৱেশ এটা বিচাৰি ফুৰিছোঁ। এই পৰিৱেশ বিচাৰি লগতে মানুহৰ লগত থাকি কেনেকৈ কি কৰিব পাৰোঁ সেই চিন্তা কৰিছিলোঁ। সমাজৰ কামখিনি যিহেতু তেজত থকাৰ নিচিনাকেই হ'ল, চিন্তা কৰিলোঁ যে অসমত কিবা এটা কৰিব পাৰিলে ভাল হয়। তাৰপিছত ভাবিলোঁ নহয়, এটা কাম কৰোঁ অলপমান। মোৰ টাৰ্গেট আছিলে আপোনাৰ ধাৰৱী বুলি জেগা এটা আছে আপোনাৰ। ধাৰৱী হৈ গ'ল আপোনাৰ বম্বেত বিগেষ্ট স্লাম অফ এছিয়া। চ' 1994ত মই এটা ইণ্টাৰনেশ্যনেল কনভেনশ্যন কৰিছিলোঁ, MRA বুলি কয়, মৰেল ৰিআৰ্মামেণ্ট। তাত মই অলপ ইনস্পায়াৰ্ড হ'লোঁ। তাকে ফিল কৰিলোঁ যদি মই ধাৰৱীত যদি এবাৰ চান্স পালোঁ হয় সেই ইছলামত। ধাৰৱী টাৰ্গেট কৰি পেলাই মই ভবা নাছিলোঁ, কাৰণ সেই সময়ত চাকৰিৰ কাৰণে আমি বাহিৰত যাবলগীয়া হ'লোঁ। বাহিৰত গৈ পেলাই তাতো ছেটেল হ'ব চেষ্টা কৰিলোঁ, কিবা যদি তাতে কৰিব। তাতো মই হেনুৰ আউটস্কাৰ্টছ অফ বেংগলোৰ, তাতো মই এজ এ ছ'চিয়েল ৱৰ্কাৰ কাম কৰিলোঁ। তাত যিখিনি স্লামছ, ৰাস্তাৰ ছাইডত যিখিনি মানুহ থাকে তেওঁলোকক আমি যথেষ্ট যিমানখিনি পাৰোঁ আৰু সৰু সুৰাকৈ যিমানখিনি পাৰোঁ তেনেকৈ আপোনাৰ লগ এটা লাগিব, লগ এটা ল'লোঁ। কিন্তু সেই লগটোৱে তাৰমানে মোৰ লেভেলত নাছিল, কাৰণ লগটোৰ গোটেই পৰিয়াল বাহিৰত থাকে, US-ত থাকে, অষ্ট্ৰেলিয়াত থাকে। চ' সেই সুবিধা মই পালোঁ, কিন্তু মোৰ কথাটো হ'ল আই ৱাজ নট বৰ্ন ফৰ অষ্ট্ৰেলিয়া। মোৰ তাত থকাৰ মন নাই, আৰু মোৰ তাৰ মানুহখিনিক মোৰ DNA বেলেগ। মই মানে ভাৰতৰ কাৰণে কিবা এটা কৰিব বিচাৰিছিলোঁ, তো মোৰ নিমিলিলে। তো সেইবোৰক লৈ বহুত কণ্ট্ৰভাৰ্চি চলিলে। লাষ্টত গৈ আমাৰ যিটো ৰিলেশ্যনশ্বিপ আছিলে সেইবোৰ আমাৰ ব্ৰেক হৈ গ'ল। ৰিলেশ্যন ব্ৰেক হোৱাৰ পিছত আকৌ মই মুম্বাইত আহিলোঁ। মুম্বাইত আহি ধাৰৱীত ট্ৰাই কৰিলোঁ, ধাৰৱীত নোৱাৰিলোঁ। মালাড বুলি যিটো জেগা আছে তাত থাকিলোঁ। তাৰপিছত যিমানখিনি পাৰোঁ মালাডত আপোনাৰ মোৰ ভাল লাগিছিল। মালাডত যিবোৰ তাৰমানে এই ভাং চাং য'ত আড্ডা মাৰে সেইখিনি ঠাইত আমি গ'লোঁ। তাত গৈ আপোনাৰ শিক্ষা কেনেকৈ দিব লাগিব, এই আপোনাৰ কাঠৰ এই চকীত বহা, আগৰ কাঠৰ চকীবোৰৰ সেই কাঠৰ টুকুৰাত য'ত বহে সেইবোৰ কি বুলি কয় আপোনাৰ ব্লেকবোৰ্ড হিচাপে ব্যৱহাৰ কৰি কয়লাৰে লিখিলে, আমি সেনেকুৱা ধৰণৰ কাম কৰিলোঁ স্লাম ডুৱেলাৰ্ছৰ লগত। কিন্তু এবাৰ কি হ'ল আপোনাৰ, মোক ক'লে যে ছাৰ ঠিক আছে আপোনাক কিবা এটা খুৱাওঁ, আপুনি ইমান আমাৰ কাৰণে কৰি আছে। মই ক'লো ঠিক আছে। মোক ক'লে কি খাব ছাৰ, চাইনিজ খাব নে ইটালিয়ান? আৰু তেওঁলোকে চাইনিজ আৰু ইটালিয়ান মানে আমাৰ সেই ৰাস্তাৰ ছাইডৰ চাইনিজ মানে ম'ম' বা সেইবোৰ নহয়, তেওঁলোক ৰিয়েল চাইনিজ তাৰমানে। তো মই ফিল কৰিলোঁ যে নহয়, সেইবোৰ মানুহৰ লগত থাকিলে তেওঁলোক যদি মোক চাইনিজ খুৱাব পাৰে, আমাৰ অসমততো সেইবোৰ তাতকৈ বহুত পিছ পৰি আছোঁ আমি। আই হেভ টু কাম বেক টু আছাম। চ' লাষ্টত গৈ এনেকৈ হ'ল, আই হেভ টু কাম বেক টু আছাম বুলি ভাবি লৈ মই ৰিটাৰ্ণ হ'লোঁ। প্ৰথম কথাটো হ'ল মই স্পেচ পাইছোঁ ইয়াত, নিজৰ কাৰণে এটা প্ৰকাণ্ড স্থান এটা পাইছোঁ য'ত মই নিজৰ ক্ৰিয়েটিভিটি ইমেজিন কৰিব পাৰোঁ। আজি ক্লাছৰুমছবোৰ সৰু হৈ গৈছে, কিন্তু এটা সময়ত য'ত মানে আৰম্ভণিত আৱিষ্কাৰবোৰ বহুত সৰুকৈ হৈছিলে, মানে সেইটো পৰিৱেশত থাকি মানে প্ৰকৃতিৰ মাজতে কৰিছিলে গোটেইখিনি বস্তু। কিন্তু এই পৰিৱেশটো মই ইয়াত পাইছোঁ। ইয়াত তাৰমানে চিন্তা কৰাৰ কাৰণে এটা সুবিধা এটা মানুহে পায়, কাৰণ আপুনি যেতিয়া চাব গোটেই টুৰিজমৰ জেগা এইখিনি, মানুহে আহে কি বিচাৰি ইয়াততো একো বেলেগ নাই, এই পানী আছে, এই ভেঁটফুলবোৰ আছে, গছ গছনি আছে, তাত পায়নো কি? এই নিজকে বিচাৰি পায়। এই বস্তুটো মই নিজকে বিচাৰি পাইছোঁ, আৰু মোৰ যথেষ্ট ভাল লাগিছে, কাৰণ ইয়াৰ পৰা মই যথেষ্ট কাম কৰিব পাৰি আছোঁ। কাম হৈ গ'ল যেনে কনজাৰ্ভেশ্যনৰ কাম, আৰু মই য'ত থাকিলোঁ এতিয়ালৈকে যিমানখিনি মানুহক লগ পালোঁ, তাতে মই আৰু এটা বস্তু পালোঁ, ৰাভা জাতিক পালোঁ। ৰাভা জাতি যে মানে তেওঁলোকৰ বিষয়ে মই বেলেগো ক'ব নোৱাৰোঁ। তেওঁলোকৰ বিষয়ে যদি ডেফিনেটলি মোৰ কিতাপ এটা লিখাৰ মন আছে, মই 2012ৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, কিন্তু এতিয়ালৈকে মই শেষ কৰিব পৰা নাই।
মই 10 বছৰ থাকিম বুলি প্লেন কৰিছিলোঁ ইয়াত, কিন্তু 10 বছৰ পাৰ হৈ গ'ল, কাৰণ মানে আৰ্থিক অৱস্থাটো বেয়া হৈ যায়, কাৰণ মোৰ ইনকাম চ'ৰ্চটো কম আছিলে। মই নাও চলাইছিলোঁ এটা সময়ত, ম'ম' বিক্ৰী কৰিছিলোঁ, সেইবোৰ কাৰণ ছাৰ্ভাইভ কৰিবই লাগিব কিবা এটা কৰি পেলাই, সেইবোৰ কৰিলোঁ। লাষ্টতো সেই কিতাপত মই এটা বস্তু পালোঁ, যে ৰাভা ট্ৰাইব যিটো পালোঁ মই, তেওঁলোকে এটা চাইণ্টিফিক ট্ৰাইব, টটেলি বেছড অন নেচাৰ, আৰু তেওঁলোকৰ যিবোৰ মেডিকেল নেচেচিটিজ হয়, খাদ্যবোৰক লৈ পেলাই বা যিবোৰ মানে টটেলি অৰ্গেনাইজ, কিন্তু সেইখিনি প্লেচমেণ্ট এটা দিব পৰা নাই তাৰমানে বস্তুখিনি। তো সেই প্লেচমেণ্টটো আমি কেনেকৈ দিব পাৰোঁ, তো সেইটোক লৈ আমি সৰু সুৰাকৈ যেনেকৈ আপোনাৰ মেডিচিনৰ ওপৰত অলপ কিবা এটা কৰিলোঁ, সৰু সুৰা, ডাঙৰ চিন্তা আমি নকৰোঁ, সৰু লেভেলত যদি কিবা এটা কৰিব পাৰোঁ, চ'ৰ্চ অফ ইনকামটো কেনেকৈ হ'ব পাৰোঁ। কাৰণ টুৰিজম ইয়াত যেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে, মই চাগে এবছৰ পাছত আহিছোঁ ইয়াত টুৰিজমৰ মই দেখি পাইছোঁ, তেনেকৈ টুৰিজমে কি কৰিব পৰা নাই, বহুতখিনি ইনফ্লুৱেঞ্চ কৰিছে ইয়াত। এতিয়ালৈকে আপোনাৰ যদি মই কনজাৰ্ভেশ্যনৰ ওপৰত কাম কৰোঁ বুলি কওঁ, তেনেহ'লে আমি কিছুমান স্পিচিছৰ আইডেণ্টিফিকেশ্যন কৰিছোঁ। ল'ৰা ছোৱালীক এতিয়া কমৰ কম 700-800টামান ল'ৰা ছোৱালীক মই ট্ৰেইন কৰিছোঁ। মই এজন ষ্টেট লেভেল নহয়, মানে নৰ্থ ইষ্ট লেভেল গাইড হওঁ তেনেকৈ, আৰু এজ এ ট্ৰেইনাৰো হওঁ, মানে টুৰিজম ট্ৰেইনাৰো হওঁ। আৰু আপোনাৰ 2024ত মোক ৰেছপন্সিবল টুৰিজম এৱাৰ্ড, মানে নেশ্যনেল কেটেগৰীত, সেইটোতো মোক নমিনেট কৰিছিলে। কিন্তু মই সেইখিনি স্থান ল'বৰ কাৰণে মই ৰেডি নাই, এতিয়াও ৰেডি নাই, কাৰণ কথাটো হ'ল বেছখিনি ষ্ট্ৰং কৰিব বিচাৰিছোঁ আৰু অলপ। এতিয়া পানীৰ ওপৰতো আপুনি ফুল দেখি পাই আছে, পানীৰ তলত যিখিনি মানে আপোনাৰ পানীৰ যিখিনি তলৰ লাইফ, সেইখিনি আমাৰ একচুৱেলি এইটো এটা ডাঙৰ মানে কি ক'ম আৰু ইউনিভাৰ্চিটি বুলি ক'ব পাৰি। এতিয়া আপোনাৰ যেনেকৈ ডক্টৰ এম গোস্বামী ছাৰ, তেখেতে যথেষ্ট কৰিলে, কিন্তু কথাটো চৰকাৰৰ ফালৰ পৰা অলপমান আমি সহায়তা বিচাৰোঁ ইয়াত যদি কিবা কৰিব পাৰে। কাৰণ কথাটো হ'ল এইটো অকল এটা পিকনিক স্পট নহয়, ইয়াত যদি মানুহে যদি টুৰিজম অকল টুৰিষ্ট মানে এডুকেশ্যনেল টুৱাৰ্ছ আমাৰ বহুত কম। তেওঁ এতিয়ালৈ গম পোৱা নাই যে এই ভেটফুলটোৰ কাৰণটো কি হ'ল, কিয় হৈছে, পানীৰ তলত কি প্লাংটনছবোৰ আছে, কি এই গছবোৰৰ ইয়াৰ কি আছে, মানে বহুত আছে, ছাবজেক্ট বহুত আছে বিচাৰিলে। আমাৰ সেইবোৰ অহা নাই, হোৱাগে নাই এতিয়ালৈকে। চাগে এতিয়া আমি মোৰ আপোনাৰ এই কি বুলি কয় DK কলেজৰ লগতো বেয়া নহয়, তাৰমানে বেয়া নহয় মানে মোৰ ভাল বুলিয়ে কওঁ মই, কিন্তু কিছুমানৰ লগত ভাল। চ' মই তাকে ভাবি আছোঁ, যদি প্ৰজেক্টছখিনিৰ কাৰণে তেওঁলোক যদি ইয়াত আহে, মেইন কথাটো হ'ল প্ৰজেক্টছবোৰ ইউনিভাৰ্চিটি বা কলেজবোৰ যদি আমাৰ ইয়াত প্ৰজেক্ট কৰে, এটা ষ্টাডি মেটেৰিয়েল হিচাপে লৈ লয়, চ' ফাৰ্ষ্ট থিং হৈ গ'ল যে অসমৰ এই সম্পত্তিটো বাচি যায়। এটা সময়ত আমাৰ ঢেৰ বস্তু আছিলে ইয়াত, যে আপুনি যদি কলেণ্ট্ৰেট লিমনক নিদা ইণ্ডিকা বুলি টাইপ কৰে, আপুনি ডাইৰেক্ট পাব কি বুলি কয় আপোনাৰ মহাৰাষ্ট্ৰত পাব, মুম্বাইত পাব। কিন্তু এইবোৰতো ইয়াতে আছিলে এটা সময়ত, এতিয়াও আছে নে মই ক'ব নোৱাৰোঁ, কিন্তু সেইবোৰতো শেষ হৈ গৈছে। এতিয়া অসমৰ সম্পত্তি এটা শেষ হৈ গৈছে, ঘৰিয়াল আছিলে, ঘৰিয়ালখিনি শেষ হৈছে, সেইখিনি ভুল কাৰ, কাৰণ আমি সেইখিনি বস্তু হাইলাইট আমি যদি নকৰোঁ কোনে কৰিব। পৰিৱৰ্তনৰ ক্ষেত্ৰত যদি মই চাব যাওঁ, যথেষ্ট পৰিৱৰ্তন হৈছে। এতিয়া এনেকৈ হৈছে আমাৰ ইয়াত মানে এটা সময়ত কচু বিক্ৰী কৰিবৰ কাৰণে গৈ গাখীৰ বিক্ৰী কৰিব, কচুটো বাৰু দূৰৰ কথা, কচু চবৰ ঘৰতে থাকিছিল, গাখীৰ বিক্ৰী কৰিব গৈ আকৌ লৈ আনিবলগীয়া হৈছিলে বজাৰৰ পৰা। আজি সেই তেনেকুৱা ধৰণৰ পৰিয়াল আজি এমাহৰ কাৰণে আমেৰিকাত থকাৰ কাৰণে সুবিধা বা তেওঁলোকৰ মানে ক্ষমতা হৈ গৈছে, সিমানখিনি টুৰিজমক লৈ পেলাই কৰিব পাৰিছে। আৰু এতিয়া ইয়াত কমৰ কম 7-8খন গাঁও মিলি টুৰিজমটো কৰি আছে। এতিয়া নাও যিটো চলাই আছে, নিজৰ পৰিয়াল চলাই আছে, পৰিয়ালৰ লগে অৰ্থনীতিৰ গোটেইখিনি কৰি আছে। কিন্তু সেইফালৰ পৰা যদি আমি অলপমান সহায়তা পাওঁ, ড'নাৰ্ছ পাওঁ, তে কিছুমান ড'নাৰ্ছ আহে ইয়াত, নাই বুলি নকওঁ, কিন্তু আমাৰ পটেঞ্চিয়েল ড'নাৰ্ছ লাগে। যেনেকৈ আপোনাৰ কেৰালাত বেকৱাটাৰ্ছত ইমানখিনি বস্তু হৈ আছে, চ' সেইবোৰ ধৰণৰ যদি কিছুমান অলপ বস্তু আমি পাওঁ, যথেষ্ট আমাৰ মানুহখিনিখিনি ভাল হ'ব। আৰু আটাইতকৈ ডাঙৰ বস্তু হৈ গ'ল যে আমাৰ এই গছ গছনিখিনি বাচি যাব। এতিয়া গুৱাহাটী হ'ল আপোনাৰ গেটৱে অফ নৰ্থ ইষ্ট বুলি কওঁ, গেট অফ নৰ্থ ইষ্ট, এই গোটেইখিনি এটা কমাৰ্চিয়েল হাব হৈ গৈছিল। সেইখিনি মানুহৰ ষ্ট্ৰেছ লেভেলটো কমোৱাৰ কাৰণে তেওঁলোকে যাব ক'ত, হয়তো আপোনাৰ মেঘালয় গুচি গ'ল, ওপৰত উঠি গ'ল। চ' ওপৰত যোৱাৰ লগে মই বেয়া নাপাওঁ, ইণ্ডিয়াই হয়, তথাপিও ফাণ্ডখিনি তাত খৰচ হৈ যায়। যদি সেইখিনি ফাণ্ড যদি আমাৰ এইফালেও খৰচ কৰে, অসমত খৰচ কৰে, আমাৰ ডেভেলপমেণ্টটো আৰু বেছিকৈ হয়। মই মেঘালয়ক মই এইটো কৰা নাই, কিন্তু কথাটো হ'ল আমাক ইয়াত বেছিকৈ দৰকাৰ আছে। মই বিচাৰোঁ যে অসমীয়া মানুহ আমাৰ এইফালেই থাকক, অসমক ডেভেলপ কৰক বেছিকৈ, কাৰণ আমাৰ চাবলগীয়া বহুত আছে, আমাৰ কালচাৰ বহুত ষ্ট্ৰং আছে। মানুহে লাগি গৈ আছে। এতিয়া আপোনাৰ জেনেৰেশ্যন, এতিয়া মই যেতিয়া আহিলোঁ ইয়াত, মই এটা ছেকেণ্ড হাণ্টাৰ ফেমিলি জেনেৰেশ্যনত থাকিলোঁ। তেওঁলোকৰ চিন্তাধাৰণা, তেওঁলোকৰ কথাটো হ'ল যে জন্তু এটা দেখাৰ লগে লগে চিন্তাধাৰণাটো বেলেগ হয়। ফাৰ্ষ্ট জেনেৰেশ্যনৰ চিন্তাধাৰণা বেলেগ, ছেকেণ্ড জেনেৰেশ্যন বেলেগ,
মই ছেকেণ্ড আৰু থাৰ্ডৰ লগত থাকিলোঁ। চ' তেওঁলোকৰ যিটো চিন্তা ধাৰণা সেইটো আপুনি যদি চাই চাইকলজিকেলি চাই সেইটো এটা টাইম লয় বস্তুখিনি। কাৰণ এটা কোনোবা এটা ক্লাছ 4লৈকে পঢ়িছে, নিজৰ মানে কি হাণ্টাৰে নিজৰ ল'ৰাটোক তাৰমানে ক্লাছ 4লৈকে পঢ়ালে, তেওঁ অলপহে পাৰিবতো, তেওঁ ইমানখিনি বেকআপ নাই। এতিয়া কলেজ যদি আপুনি চাই, কলেজ ডাইৰেক্ট মিৰ্জালৈকে যাবলগীয়া হৈ যায়, ভাড়া পইচাটো লাগিবতো। এতিয়া নাও আপুনি এই ছিজনত আপুনি দেখি পাইছে যে খুব ধুনীয়া ভৰি আছে, কিন্তু এটা সময়ত আপুনি দেখিব পুৰা খালী হৈ গৈছে। সেই সময়ত মানুহে অকল ভাত খাই জীয়াই থাকিব নোৱাৰেতো। অলপ যদি সৰু সুৰাকে যদি কিবা অলপ কমাৰ্চিয়েলাইজ কৰিব পাৰি বস্তুখিনি, অলপ আপলিফ্ট কৰিব পাৰি, অলপ ডেভেলপ কৰিব পাৰি, আকৰ্ষণখিনি যেতিয়া অলপ বঢ়াব পাৰি। চাওক, ফাৰ্ষ্ট থিং হয় মই এটা আদিবাসী পৰিয়ালত জন্ম ল'লোঁ, কিন্তু মোৰ চিন্তা ধাৰণাবোৰ অলপ বেলেগ আছিলে, কাৰণ মই মিক্স কালচাৰত আছিলোঁ। মোৰ ছাইডত আপোনাৰ বাহিৰৰ মানুহ আছিলে, আমেৰিকানছ আছিলে, আৰু বেংগলীজ আছিলে, গুজৰাটীজ আছিলে, পাঞ্জাবীজ আছিলে। তো আমাৰ চিন্তাধাৰণাটো অলপ বেলেগ, তাতে আৰু ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ কাষত থকা পৰিয়ালৰ চিন্তাধাৰণা অলপ ডেফিনেটলি বেলেগ হ'ব। চ' ইয়াত আহি পেলাই মোৰ এইটো লাইফৰ ফাৰ্ষ্ট গাঁও, মই জীৱনত গাঁৱত থাকি পোৱা নাছিলোঁ। গাঁও বুলি ক'লে মানে মোৰ এটা মানে ডাঙৰ সপোন এটা আছিলে। মই গাঁও এবাৰ গৈছিলোঁ, আপোনাৰ লাষ্ট আছিলোঁ মই হাৰিয়ানাত আছিলোঁ এবাৰ। মই ঘূৰি ফুৰিছোঁ মানে কি, I was actually কি বুলি কয়, এটা ট্ৰেভেলৰ সময়, মই ট্ৰেভেল কৰি ভাল পাওঁ। আৰু এটাই বস্তু, I wanted to write something ইয়াৰ কালচাৰৰ ওপৰত লিখিব বিচাৰিছিলোঁ যথেষ্ট আমাৰ ইয়াৰ। কাৰণ কথাটো হ'ল প্ৰিভিলেজ এণ্ড আণ্ডাৰ প্ৰিভিলেজ যিটো হয়, এটা মোৰ শ্বকিং এটা ইনচিডেণ্ট এটা হৈছিলে লাইফত। মোৰ ঘৰৰ ওচৰতে তাৰমানে ভিক্ষাৰী এজন মৰিলে। কাপোৰ মানে তাই মাষ্টৰণীজনী আছিলে, মোৰ মাও মাষ্টৰ আছিলে। সেই মৰাৰ পিছত মোৰ অলপ বেয়া লাগিল, তাৰমানে এটা কাপোৰ নাই গাত। মানুহ এটা মানে এনেকা ইমান বেয়া কেনেকে হ'ব পাৰে মই তাকে ধৰিব পৰা নাই। তো সেইবোৰ চিন্তাবোৰ তাৰমানে মোৰ ডিষ্টাৰ্ব কৰিছিলে, মোক যথেষ্ট ডিষ্টাৰ্ব কৰিছিল। কিবা এটা যদি কৰিব পাৰোঁ, কিন্তু সামাজিক বস্তুটো যিহেতু আপোনাক ক'লোঁ মই, এইটো আমাৰ DNA-তে থকাৰ কাৰণে চাগে মোৰ এই সমাজৰ কাৰণে কিবা এটা কৰিব চেষ্টা কৰি আছিলোঁ। বাৰু এই গানটো হ'ল লুইচ আৰ্মষ্ট্ৰঙৰ, আৰু মোৰ এই গানটো মই ডেডিকেট কৰিব বিচাৰিছোঁ চানডুবিৰ ওপৰত। What a wonderful world, ৱৰ্ল্ডৰ জেগাত মই চানডুবি ক'ব বিচাৰিছোঁ। I see trees of green, red roses too. I see the moon for me and you, and I think to myself, what a wonderful world. I see skies of blue and clouds of white, the bright blessed day, the dark say good night, and I think to myself, what a wonderful world. The colors of the rainbow, so pretty in the sky, are also in the places where people passing by. I see friends shaking hands, saying how do you do. They really say I love you. Why you babies cry? I watch them grow. They learn much more than I'll ever know. And I think to myself, what a wonderful world.